Hello everyone, Conseng Educationale অন্য এটি ৰচনাৰ ভিডিও লৈ আমি আপোনালোকৰ মাজলৈ আহিছো। এইখনো ক্লাস 9 আৰু 10 ৰ উপযুক্ত এখন ৰচনা লৈ আহিছো। মই বহুত পৰীক্ষাত আহিছে এইখন ৰচনা হৈছে যে নামটো হৈছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ বা বিজ্ঞানৰ অৱদান আৰু আৰম্ভণি দৈনন্দিন জীৱন আৰু বিজ্ঞানৰ ক্ষতিকাৰক দিশ সামৰণি এইকেইটা টপিকত ৰচনাখন লিখিব আহিব। মই ৰচনাখনৰ আৰম্ভণিতে এনেদৰে আৰম্ভ কৰিছো যে অভাৱে আৱিষ্কাৰৰ মূল। এনেদৰে আপোনালোকে কোটেশনটো ৰাখিব তেতিয়া ৰচনাখন বেছি সুন্দৰ হয়। আৰম্ভণিত মই ৰাখিছো যে মানৱ সভ্যতা ক্ৰমবিকাশৰ লগে লগে মানৱ জীৱন ধাৰণ প্ৰণালী মানুহ উচ্চ হ'বলৈ ধৰিলে। যেতিয়া বিজ্ঞান আহিলে লাহে লাহে মানুহখিনি উচ্চ মানদণ্ডৰ হ'ব ধৰিলে, চিন্তাধাৰা উচ্চ হ'ল, তেওঁলোকে পুৰণি কৌশলবোৰ বাদ দি বিজ্ঞানক আকোৱালি ল'লে আৰু বিজ্ঞান যে এতিয়া আমাৰ হাতৰ লাখতি হৈ পৰিছে সেই কথাষাৰ মই দিছো। বৰ্তমান যুগত যে বিজ্ঞান নহ'লে আমি অন্ধ হৈ যাব লাগিব সেই কথাখিনি মই আৰম্ভণিতে ৰাখিছো। তাৰ পিছত নেক্সটটো আহিলে দৈনন্দিন জীৱন আৰু বিজ্ঞান। অতীজৰ মানুহবিলাকে যে হাবিত গুহাত বাস কৰিছিলে, কেঁচাই কেঁচাই মাছ মাংস সকলোবোৰ খাইছিলে। এতিয়াতো মানুহে লাহে লাহে বিজ্ঞানৰ যেতিয়া প্ৰভাৱ পৰিলে এইবোৰ লাহে লাহে দূৰ আৰু এতিয়া ৰাতিপুৱা মানুহে শুই উঠাৰ পৰা একদম গোটেইখিনি যেন বিজ্ঞানৰ দ্বাৰাই মানুহ চলিবলৈ ধৰিছে। সেইখিনি মই ইয়াতে জীৱন প্ৰণালীত খুব সুন্দৰকৈ লিখি ৰাখিছো। আপোনালোকে কেৱল পঢ়ি যাব আৰু নোট ডাউন কৰি যাব পাৰিব। তাৰ পিছত আছে বিজ্ঞানৰ অৱদান। বিজ্ঞানৰ অৱদানত মই এইখিনি ৰাখিছো যে আমি যে ৰাতিপুৱা শুই উঠি ব্ৰাছডাল হাতত লোৱাৰে পৰা পানীৰ টেপটো অন কৰালৈকে বা চাহৰ কাপটোলৈকে চাহপাতখিনিলৈকে গোটেই বিজ্ঞানে যোগান ধৰিছে, মই সেইখিনি কথা ইয়াত ৰাখিছো। তাৰ পাছত টেলিভিছন মোবাইলৰ অৱদান। গৰমৰ দিনত বিচনী এৰি আমি যে ফেন ব্যৱহাৰ কৰিলোঁ, লাহে লাহে AC আহিলে, গৃহিণীসকলে ৰান্ধিবলৈ ইলেক্ট্ৰিক হিটাৰ আহিলে, ৰন্ধন গেছ আহিলে, শাক পাচলি নষ্ট নহ'বৰ কাৰণে ৰেফ্ৰিজাৰেটৰ আহিলে, চাকি পোহৰ বাদ দি মানুহে ইলেক্ট্ৰিক লাইট বা কাৰেণ্ট যোৱাৰ পিছত ইনভাৰ্টাৰ ব্যৱহাৰ কৰিব ল'লে। এই আদি সকলোবোৰ যে বিজ্ঞানৰে অৱদান, মই সেইখিনি কথা ইয়াত সুন্দৰকৈ ব্যক্ত কৰিছো, আপোনালোকে চাই ল'ব। তাৰ উপৰি মই আৰু এটা বৈজ্ঞানিক পদ্ধতি এটা মই ইয়াত উল্লেখ কৰিছো যে টেষ্ট টিউবৰ সহায়ত যিটো আমাৰ সন্তান জন্ম হোৱাৰ পদ্ধতি, সেইও এটা নতুন বিজ্ঞানে নতুনত্ব আনি দিছে। তাৰ পিছত আহিল বিজ্ঞানৰ অপকাৰ বা ক্ষতিকাৰক দিশ। বিজ্ঞানৰ যিমানখিনি উপকাৰ আছে সেইমানখিনি কি আছে যে ক্ষতিও আছে। গতিকে আমি বিজ্ঞানৰ দ্বাৰা সকলোখিনি সুবিধা পাইছো বুলিয়ে যে নিজৰ শৰীৰ চৰ্চা হওক বা নিজৰ কাম বন আদি বা গাড়ী মটৰ নহ'লে এক খোজো নকঢ়া এইবোৰ আচলতে আমি কৰিব নালাগে। আমাৰ বিজ্ঞানে যিমানখিনি সুবিধা কৰি দিছে তাৰ উপৰিও নিজৰ শৰীৰ চৰ্চাৰ ওপৰতো আমি গুৰুত্ব প্ৰদান কৰিব লাগে। আৰু আজিকালি আমি মেক্সিমামে কি কৰিছো যে মেচিনৰ তৈয়াৰ কৰা খাদ্য খাবলৈ লৈছো, যাৰ বিনিময়ত আমাৰ লাহে লাহে পেটৰ বেমাৰ বেছিকৈ হ'ব ধৰিছে। কল কাৰখানাৰ লেতেৰা ধোঁৱাই বায়ুমণ্ডলসমূহ বিষাক্ত কৰি তুলিছে। গতিকে এইবোৰৰ পৰা আমি সাৱধান হ'ব লগা হৈছে। এইবোৰৰ ফলতো মানুহ মৃত্যু মুখত পৰিবলগীয়া হৈছে। তাৰ পাছত মই লিখিছো সামৰণি। সকলো বস্তুৰে নেতিবাচক আৰু ইতিবাচক দুটা দিশ থাকে। এইটো আমি সকলোৱে জানো যে কিছুমান বস্তুৰ যিমান ভাল থাকিব সিমানে বেয়াও থাকিব। গতিকে আমি সকলো বস্তুৰে নেতিবাচক দিশটো বাদ দি ইতিবাচক দিশটোহে আকোৱালি ল'ব লাগে। বিজ্ঞানৰ মানুহক ক্ষতি নকৰে, ক্ষতি মানুহে নিজে মাতি আনে। গতিকে আমি বিজ্ঞানক সৎব্যৱহাৰ কৰি নিজৰ সমস্যাসমূহৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিব লাগে। এয়াই আছিলে আজিৰ ৰচনাখন বিজ্ঞানৰ অৱদান। আপোনালোকক মই আৰু এবাৰ পুনৰবাৰ দেখুৱাই দিছো, আপোনালোকে সুন্দৰকৈ লিখি ল'ব পাৰিব। আৰু ভিডিঅ'টিৰ শেষত মই সদায় কোৱাৰ দৰে আজিও কৈছো যে যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে সেইসকলে যেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু আজিলে এইটো ভিডিঅ'ৰ পৰা বিদায় লৈছো। ধন্যবাদ।